নমস্কাৰ জয় জয়তে সমূহ অসমবাসী ৰাইজক জোলাগাঁৱৰ যুৱকবৃন্দ তথা জোলাগাঁৱৰ সমূহ ৰাইজৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা তথা সেৱা জনাইছোঁ। আমি আপোনালোকক জনাবলৈ পাই অতিকে সুখী হৈছোঁ যে অহা ইংৰাজী 2 জানুৱাৰী 2025 তাৰিখৰ পৰা 7 জানুৱাৰী 2025 তাৰিখলৈ অৰ্থাৎ অসমীয়া 17 পুহৰ পৰা 22 পুহলৈ আমাৰ মেটেকা বনগাঁ মৌজাৰ অন্তৰ্গত বুৰঞ্জী প্ৰসিদ্ধ জয়সাগৰৰ জোলাগাঁৱৰ যুৱকবৃন্দ উদ্যোগত তথা জোলাগাঁৱৰ সমূহ ৰাইজৰ সহায় সহযোগিতাত ছদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত আমি শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি আমি ভাওনা কমিটিৰ হৈ অস্থায়ী কাৰ্যালয়ত ভাওনাৰ ফলক উত্তোলনেৰে প্ৰচাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলোঁ। পোনপ্ৰথমে আমি আপোনালোকক জনাবলৈ বিচাৰোঁ যে ভাওনা প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি যিসমূহ নিয়মাৱলী নিৰ্ধাৰণ কৰা হৈছে সেই নিয়মাৱলীসমূহ অনলাইন যোগে বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ কৰা হ'ব। ইয়াৰ উপৰি অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিটো দলে তেওঁলোকৰ সম্পূৰ্ণ ভাওনাৰ পাণ্ডুলিপিসমূহ অনলাইন যোগে আমালৈ প্ৰেৰণ কৰিব পাৰিব। অনলাইন যোগে তেওঁলোকে পাণ্ডুলিপিসমূহ PDF-ত কপি কৰি তেওঁলোকে আমাৰ যিখিনি হোৱাটছএপ নম্বৰ আমি তেওঁলোকক যোগান ধৰিম সেই নাম্বাৰসমূহত তেওঁলোকে সম্পূৰ্ণ পাণ্ডুলিপি প্ৰেৰণ কৰিব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰসমূহ হৈছে 9854840470 7002729 788 9101215637 আৰু 70020651663। এইখিনিতে উল্লেখযোগ্য যে এই নম্বৰসমূহত ভাওনাত অংশগ্ৰহণ কৰিবলৈ বিচৰা দলসমূহে বিভিন্ন ক্ষেত্ৰত প্ৰয়োজনীয় যিকোনো বিষয়ত আমাৰ লগত যোগাযোগ কৰিব পাৰিব। এই নম্বৰসমূহ আমাৰ ভাওনা কমিটিৰ হাতত যিকোনো সময়ত উপলব্ধ থাকিব। এতিয়া আমি ভাওনা প্ৰতিযোগিতাৰ লগত জড়িত পুৰস্কাৰসমূহৰ বিষয়ে উল্লেখ কৰিবলৈ লৈছোঁ। ভাওনা প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ বিজয়ী দলে লাভ কৰিব 50,000 টকা, 2 নম্বৰ দ্বিতীয় বিজয়ী দলে লাভ কৰিব 30,000 টকা আৰু তৃতীয় বিজয়ী দলে লাভ কৰিব 20,000 টকা। ইয়াৰ উপৰি একক পুৰস্কাৰ 24টা নগদ ধনসহ প্ৰদান কৰা হ'ব। আজি যিহেতু আমাৰ ভাওনাৰ প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি আমি আজি প্ৰচাৰ কাৰ্যসূচীসমূহৰ শুভাৰম্ভ কৰিলোঁ। গতিকে পৰৱৰ্তী সময়ত আমাৰ ভাওনাৰ প্ৰতিযোগিতাৰ লগত জড়িত বিভিন্ন কাৰ্যাৱলীসমূহৰ বিভিন্ন বিষয় আমি ৰাইজৰ বাবে প্ৰচাৰ কৰি যাম। এইখিনিতে আমি উল্লেখ কৰিব বিচাৰোঁ যে ভাওনাৰ পাণ্ডুলিপিসমূহ যদিও আমি অনলাইন যোগে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, তথাপিও ইচ্ছাকৃত দলসমূহে তেওঁলোকে নিজে আহি পাণ্ডুলিপিসমূহৰ হাৰ্ড কপি যদি তেওঁলোকে ইচ্ছা কৰে তেনেহ'লে পাণ্ডুলিপিসমূহৰ হাৰ্ড কপি আমাৰ ভাওনা কমিটিৰ কাৰ্যালয়ত তেওঁলোকে নিজে আহি জমা দিব পাৰিব। আৰু আবেদনকাৰী দলসমূহে আবেদনসহ ভাওনাৰ পাণ্ডুলিপি জমা দিয়াৰ অন্তিম তাৰিখ 30/9/2024। আমি আকৌ কৈছোঁ, আবেদন কৰা দলসমূহে আবেদনসহ ভাওনাৰ পাণ্ডুলিপি জমা দিয়াৰ অন্তিম তাৰিখ 30/9/2024। এইখিনিতে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ অনলাইন যোগে হওক বা অফলাইন যোগে হওক যিসমূহ পাণ্ডুলিপি আমি গ্ৰহণ কৰিম সেই পাণ্ডুলিপিসমূহ সম্পূৰ্ণ হোৱাটো বাধ্যতামূলক। কণ শিশুসকলৰ কল্পনাসুলভ তথা কলাসুলভ মনোভাৱৰ বিকাশ ঘটাই ভাওনা সংস্কৃতিৰ জৰিয়তে গুৰুজনাৰ
যি মহান অৱদান, তেখেতে আমাৰ অসমীয়া সমাজলৈ যি মহান অৱদানসমূহ আগবঢ়াই থৈ গৈছে, সেইসমূহ আমাৰ সমাজৰ মাজত প্ৰচাৰ কৰাটোৱে আমাৰ মূল উদ্দেশ্য। শিশুসকলৰ কল্পনাসুলভ মনোভাৱবিলাক, তেওঁলোকৰ অভিনয়সুলভ মনোভাৱবিলাকৰ উত্তৰণ ঘটাই আমাৰ কলা সংস্কৃতি, আমাৰ অভিনয় জগতখন আৰু যাতে আমি বিকাশৰ দিশে আগুৱাই লৈ যাব পাৰোঁ, এয়াই হৈছে আমাৰ জোলা গাঁৱৰ সমূহ যুৱকবৃন্দ তথা জোলা গাঁৱৰ সমূহ ৰাইজৰ ভাওনা অনুষ্ঠিত কৰিবলৈ লোৱা আঁৰৰ মূল উদ্দেশ্য। এই উদ্দেশ্য সাৰোগত কৰি আমি সকলোৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো ৰাইজক সাদৰে নিমন্ত্ৰণ জনাইছোঁ, যাতে তেওঁলোকে আমাৰ এই ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু আমাৰ এই যি মহৎ উদ্দেশ্য, আমাৰ এই যি পবিত্ৰ উদ্দেশ্য, সেই উদ্দেশ্য ফলপ্ৰসূ কৰাত আমাৰ অংশীদাৰ। আমাৰ অসমীয়া জাতি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত অন্যতম ধ্বজাবাহক হৈছে আমাৰ ভাওনা সংস্কৃতি। অভিনয় জগতখনতে হওক, আমাৰ কলা সংস্কৃতিৰ জগতখনতে হওক, এই ভাওনা সংস্কৃতি, এই অভিনয় জগতখনে আমাৰ অসমীয়া সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আহিছে। আমাৰ জোলা গাঁৱৰ যুৱকবৃন্দ তথা সমূহ গাঁওবাসীয়ে একত্ৰাপন্ন হৈ যি মহৎ উদ্দেশ্য আগত লৈছে, সেই উদ্দেশ্যে আমি জানুৱাৰী 2 তাৰিখৰ পৰা জানুৱাৰী 2 তাৰিখ 2025 পৰা জানুৱাৰী 7 তাৰিখ 2025 যি ভাওনা প্ৰতিযোগিতা, শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছোঁ, সেই প্ৰতিযোগিতাত আমি পুনৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিযোগীসকলক ভাওনাৰ প্ৰতি আগ্ৰহী, অসমীয়া কলা সংস্কৃতি, অসমীয়াৰ ভাওনা সংস্কৃতিৰ প্ৰতি আগ্ৰহী সকলো দলকে আমি দলে বলে আহি যোগদান কৰিবলৈ আমি ইয়াৰ দ্বাৰা অনুৰোধ জনাইছোঁ। এই ক্ষণতে আমি এইটো উল্লেখ কৰিম যে আপোনালোকে আহক, আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। তাৰোপৰি আপোনালোকৰ সুপৰামৰ্শ তথা উপযুক্ত সহায় সহযোগিতাৰ জৰিয়তে আমাৰ অনুষ্ঠানভাগি যাতে সাফল্যমণ্ডিত কৰক, এয়াই আমাৰ জোলা গাঁৱৰ সমূহ যুৱকবৃন্দ তথা গাঁওবাসীৰ মূল আশা। সদশেষত আমি পুনৰবাৰ আপোনালোকক বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ মেটেকা বনগাঁও মৌজাৰ অন্তৰ্গত জোলা গাঁৱৰ সমূহ যুৱকবৃন্দ তথা গাঁওবাসীয়ে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, দলে বলে আহক, আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু আপোনালোকৰ সুপৰামৰ্শ আৰু সহায় সহযোগিতাৰে আমাৰ এই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তোলক। ধন্যবাদ।